চাওক, গৌৰৱ গগৈ অসম বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ এটা বলিষ্ঠ কণ্ঠ। তেওঁ অসমৰ পৰা সাংসদ হৈ গৈছে আৰু গতিকে তেখেতে সাংসদ হৈ যোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে যেতিয়া তেওঁ আমাৰ সংসদত সোমায়, তেতিয়া আপোনালোকে গম পাইছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক বা অমিত শ্বাহ ডাঙৰীয়া হওক, তেওঁলোকৰ বুকুৰ কঁপনি উঠি যায়। গতিকে তেনেকুৱা এজন ব্যক্তিক অসমৰ জনসাধাৰণে বিচাৰিছিলে, আমাৰ তৃণমূল পৰ্যায়ত কংগ্ৰেছ কৰ্মীয়ে বিচাৰিছিলে, এটা পৰিৱৰ্তন বিচাৰিছিলে আৰু গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে বিচাৰিছিলে, যাৰ কাৰণে আমাৰ AICC নেতৃত্বই তেখেতক সভাপতি হিচাপে দায়িত্ব দিছে। আৰু আপোনালোকে 100% বিশ্বাস ৰাখক, এতিয়া যিবোৰ কথা আবুল তাবুল বকি আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, মানুহ যেতিয়া ভয় পায় তেতিয়া যিজন ব্যক্তিক ভয় পায় সেইজন ব্যক্তিৰ বিষয়ে যি টি তেওঁ বকি থাকে। আৰু আপোনালোকে জানে, অসমৰ ৰাইজে জানে, ভাৰতবৰ্ষৰ ৰাইজে জানে যে যিজন ব্যক্তি কথা আজি পাকিস্তানী এজেণ্ট বুলি কৈছে, তেওঁৰ পিতৃ 3বাৰকৈ অসমৰ মুখ্যমন্ত্ৰী আছিলে। তেওঁ এনেকুৱা এজন জ্যেষ্ঠ নেতা, বলিষ্ঠ অসমৰ কণ্ঠ। তেওঁ বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ মাত মাতি থাকে, দুখীয়া দৰিদ্ৰসকলৰ হৈ মাত মাতি থাকে। গতিকে অসমৰ ৰাইজে এইবাৰ উপযুক্ত শিক্ষা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিব। আপোনালোকে চাব, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অহা 26ত কংগ্ৰেছৰ চৰকাৰ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।